गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৯৯ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৯৯ পৰা ১০৪, শ্লোক ১৬৫ পৰা ১৮৭। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। শ্ৰীগুৰুক ভেটি দি সেয়ে দম্ভ নকৰিবা মিছাতে, লক্ষ্মী শক্তি গুৰু কৃপাৰে বিৰাজ কৰে ভক্ত গৃহে। সেয়েহে শ্ৰীগুৰুক ভেটি বা ঘোচ দি কেতিয়াও মিছা গৰ্ব কৰিব নাপায়, কিয়নো ভক্তৰ ঘৰত লক্ষ্মী শক্তি শ্ৰীগুৰুৰ কৃপাৰ বাবেহে বিৰাজ কৰে। কৰিবলৈ গুৰুক ভক্তি, নিজে প্ৰকটে লক্ষ্মী শক্তি। সদগুৰুৰ কৃপা হ'লে অন্ন বস্তু সকলো মিলে। শ্ৰীগুৰুৰ সেৱা কৰিবলৈ স্বয়ং শ্ৰী লক্ষ্মী শক্তি প্ৰকট হয়। সদগুৰুৰ কৃপা হোৱাৰ পিছত ভক্তই অন্ন সামগ্ৰী সকলো লাভ কৰে। ভক্তৰ অভাৱ আঁতৰে চলে আধ্যাত্মিক পথেৰে। শ্ৰী সদগুৰুৰ পদ্ধতি সূক্ষ্ম আৰু গোপন অতি। যেতিয়া ভক্তৰ সাংসাৰিক অভাৱ দূৰ হয়, তেতিয়া তেওঁ আধ্যাত্মিক পথত অগ্ৰসৰ হয়। ভক্তক আধ্যাত্মিক মাৰ্গত প্ৰবৃত্ত কৰোৱাৰ ক্ষেত্ৰত শ্ৰী সদগুৰুৰ প্ৰণালী অত্যন্ত সূক্ষ্ম আৰু গোপন হয়। ভক্তক মহাধনী কৰা অথবা ধনহীন কৰা মূল কাৰণ সিবোৰৰ প্ৰগতিহে কৰে ভক্তৰ। শ্ৰী সদগুৰুৰ দ্বাৰা ভক্তক ধনবান কৰা বা নিৰ্ধনী কৰা সকলোৰে মূল কাৰণ সেই ভক্তৰ আধ্যাত্মিক প্ৰগতি। গুৰুৰ দিব্যা খেল দেখি নহয় ভীত কিম্বা দুখী, সিবোৰ নুবুজে অজ্ঞানী, নিজকে ভাবে মহাজ্ঞানী। সেয়েহে শ্ৰীগুৰুৰ দিব্য খেলা প্ৰত্যক্ষ কৰি ভয়াৰ্ত বা দুখী হোৱা অনুচিত। অজ্ঞানী ভক্তই এনেবোৰ কথা নুবুজে আৰু নিজকে মহাজ্ঞানী বুলি ভাবে। কিছু কিছু লোকৰ দান গুৰুৱে নকৰে গ্ৰহণ, ভাববিনে দান যে বৃথা, যিদৰে সাৰহীন বাৰ্তা। কিছুমান মানুহৰ দান শ্ৰীগুৰুৱে গ্ৰহণ নকৰে। ভাৱ অবিহনে দান ব্যৰ্থ হয়, যেন সাৰহীন বাৰ্তা। পাপৰ দ্বাৰা অৰ্জা ধন গুৰুক নকৰিবা দান, সৎ উপায়েৰে আৰ্জিলে দিবাগৈ গুৰুৰ কাষলে। পাপ কৰ্মেৰে অৰ্জা ধন শ্ৰীগুৰুক দান দিব নাপায়। কেৱল সৎ উপায়েৰে অৰ্জন কৰা ধনহে শ্ৰীগুৰুৰ কাষলৈ গৈ দিব লাগে। ফল পুষ্প শুদ্ধভাৱেৰে সুভক্তই অৰ্পণ কৰে, শুদ্ধভাৱেৰে কৰে দান, তুচ্ছ দ্ৰব্যও মূল্যৱান। যেতিয়া সুভক্তই শ্ৰীগুৰুৰ প্ৰতি শুদ্ধ ভাৱ লৈ ফল ফুল আদি অৰ্পণ কৰে, তেতিয়া শুদ্ধভাৱেৰে আগবঢ়োৱা তুচ্ছ সামগ্ৰীও শ্ৰীগুৰুৰ বাবে মহামূল্যৱান হৈ পৰে। হে গুৰুদেৱ মহাসত্য, নিবিচৰা ধন বা দ্ৰব্য, গ্ৰহণৰ যে কৰি লীলা, ভক্তৰ ঘৰ পূৰ্ণ কৰা। হে গুৰুদেৱ, ধন সামগ্ৰী আদিৰ দৰে ভৌতিক পদাৰ্থৰ প্ৰতি আপোনাৰ কোনো আসক্তি নাই, কিন্তু আপুনি ভক্তৰ পৰা দান গ্ৰহণ কৰাৰ নাটক কৰি প্ৰতিদান হিচাপে ভক্তৰ ঘৰ উপচাই দিয়ে। শ্ৰী গুৰুপদ হ'লে প্ৰাপ্ত, জীৱন হৈ পৰে নিঃস্বাৰ্থ, যি আহৰণ সেয়া দান, পুনঃ তেওঁ নগঢ়ে ঋণ। গুৰুপদ প্ৰাপ্ত হোৱাৰ পিছত জীৱন স্বাৰ্থৰহিত হৈ পৰে। তেতিয়া যিয়েই মিলে তাকেই দান কৰি দিয়ে, যাতে পুনৰ ঋণগ্ৰস্ত হ'ব নালাগে। যি গুৰু স্বাৰ্থপৰ নিজে দিবনো অভয় কিদৰে, শিষ্যৰ যিয়ে ধন লয় শিষ্যৰ ঋণী তেওঁ হয়। যি গুৰু নিজে স্বাৰ্থপৰ, তেওঁ কিদৰে ভক্তক অভয় দিব পাৰিব? শিষ্যৰ পৰা যিয়ে ধন গ্ৰহণ কৰিছে, তেওঁ জানো সেই শিষ্যৰ ওচৰত ঋণী হৈ নাথাকিব? সুধিবলৈ প্ৰাৰব্ধ কৰ্ম
ভক্তই কৰে বহু যত্ন, শোধ হয় একোটা ঋণ, লয় জন্ম নতুন ঋণ। নিজৰ প্ৰাৰব্ধ কৰ্ম ঋণ পৰিশোধ কৰিবলৈ ভক্তই বহুতো যত্ন কৰে, যদিও এটা ঋণ পৰিশোধ কৰিলে আন এক ঋণে জন্মগ্ৰহণ কৰে। ঋণ শোধ তথাপি গঢ়ে, জন্ম মৃত্যু চক্ৰত পৰে। ভক্তই গুৰু কৃপাবিনে ঋণমুক্ত হ'ব নোৱাৰে। মানুহে ঋণ পৰিশোধ কৰি থাকে আৰু লগে লগে নতুন ঋণো উৎপন্ন কৰি থাকে। এইদৰেই মানুহ জন্ম মৃত্যুৰ চক্ৰত পাকঘূৰণি খায়। শ্ৰীগুৰুৰ কৃপা অবিহনে ভক্তই কেতিয়াও ঋণমুক্ত হ'ব নোৱাৰে। আহৰণ নিজ হাতেৰে পৰিয়ালৰ চকা ঘূৰে, শ্ৰী নানক আৰু কবিৰে উদাহৰণ একটাৰ। শ্ৰীগুৰু নানকদেৱে আৰু সন্ত কবিৰে নিজৰ সামৰ্থ্য অনুসৰি পৰিশ্ৰম কৰি ঘটা ধনেৰে পৰিয়াল চলাইছিল, অৰ্থাৎ ভৰণ পোষণ নিজে পৰিশ্ৰমেৰে কৰিছিল আৰু এনেদৰেই ভৱবন্ধনৰ পৰা মুক্ত হৈছিল। প্ৰাৰব্ধ ঋণ যে ভক্তৰ, শ্ৰীগুৰুৱে কৰে উদ্ধাৰ। জন্মৰ সংস্কাৰ তাৰ, লোপ কৰাই গুৰুবৰ। শ্ৰীগুৰুৱে ভক্তক প্ৰাৰব্ধ ঋণৰ পৰা মুক্ত কৰি উদ্ধাৰ কৰে আৰু ভক্তৰ বহু জন্মৰ সংস্কাৰকো বিলুপ্ত কৰে। নিজে দান লোৱা গুৰুৱে ঘৰ চলাই ভক্ত ধনে, ভক্ত শোষণেৰে যি ধনী, নহয়নে ভক্তৰ ঋণী। যি গুৰুৱে দান গ্ৰহণ কৰে নিজৰ বাবে আৰু ভক্তৰ ধনেৰে নিজৰ ঘৰ চলায় তথা ভক্তক শোষণ কৰি যি ধনী হয়, তেনে গুৰু সেই ভক্তৰ ঋণী কিদৰে নহ'ব। ভক্তৰ যিয়ে ঋণী হ'ব, সেই ঋণ শোধ যে হ'ব। ই জন্মত বা পৰজন্মে গুৰু ৰূপৰ সৎ জনে। যি সৎ গুৰুই ভক্তৰ পৰা দান গ্ৰহণ কৰিব, তেওঁ এই জন্মত বা পৰজন্মত সেই ঋণ পৰিশোধ কৰিবই লাগিব। মুখত নিতৌ প্ৰভু নাম, পিছে ভক্ত শোষণে কাম। ধনী ব্যক্তিক কৰে প্ৰেম, ভণ্ড গুৰুৰ সেয়ে কাম। ভণ্ডগুৰুৰ মুখতো সদায় প্ৰভুৰ নাম উচ্চাৰিত হৈ থাকে, কিন্তু তেওঁৰ মন ভক্তৰ শোষণত আবদ্ধ হৈ থাকে। সেয়েহে ধনী ব্যক্তিসকলক তেওঁ বিশেষভাৱে প্ৰেম কৰে। নিজ মহিমা প্ৰচাৰেৰে সিদ্ধহস্ত এই ধৰাতে, অন্য গুৰুক দিয়ে গালি, গঢ়ি তোলে চেলামণ্ডলী। এনে স্বাৰ্থপৰ গুৰুৱে এই পৃথিৱীত নিজ মহিমা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অতি কুশলী। তেওঁলোকে অইন গুৰুসৱক গালি শপনি পাৰি নিজৰ চেলামণ্ডলী তৈয়াৰ কৰে। ভক্তৰ পৰা ধন লয়, নিজ আশ্ৰম খুলি লয়, সম্পত্তি নিজে নামে কৰি কৰে যে আয়কৰ চুৰি। এই প্ৰকাৰৰ স্বাৰ্থপৰ গুৰুৱে ভক্তৰ পৰা ধন লৈ নিজৰ আশ্ৰম খোলে আৰু সকলো সম্পত্তি নিজৰ নামত কৰি আয়কৰ ফাঁকি দিয়ে। ধৰ্মৰ নামে বেচা কিনা কৰাসকল নিজ মনা, নিজকে যে বোলে সাধক, চতুৰ তেওঁ ধৰ্মভক। নিষ্মনা এনে স্বাৰ্থপৰ গুৰুৱে ধৰ্মৰ নামত ব্যৱসায় কৰে। এই চতুৰ বগলী ভকতে অৰ্থাৎ ভণ্ড ভকতে নিজকে সাধক বুলিও কয়। স্বাৰ্থ তেওঁৰ মূল শক্তি, ভক্তক কিনো দিব মুক্তি। ঋণমুক্ত জন্ম জন্মলৈ কৰিব ভক্তক কেনেকৈ। স্বাৰ্থই যাৰ শক্তিৰ আধাৰ, তেওঁ কিদৰে ভক্তক মুক্তি প্ৰদান কৰিব পাৰিব। তেওঁ কি প্ৰকাৰে ভক্তক জন্ম জন্মান্তৰৰ ঋণৰ পৰা মুক্ত কৰিব পাৰিব। পাপ কৰ্ম যে কৰিবলৈ জ্ঞান বিতৰণ শিষ্যলৈ, দূষিত অন্তঃকৰণ যে সদ্গুৰু ৰূপী ভণ্ড যে। যিয়ে শিষ্যক পাপ কৰ্ম কৰিবলৈ জ্ঞান অৰ্থাৎ মিছা জ্ঞান দিয়ে আৰু যাৰ অন্তৰখন কলুষিত, তেওঁ কেতিয়াও সদ্গুৰু হ'ব নোৱাৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।